সোনাইত সংযুক্ত বড় গণমঞ্চ চমুকৈ ইউবিপিঅ ধেমাজি জিলা সমিতিৰ অৱস্থান ধৰ্মঘট অসমৰ 22খন জিলাৰ আয়ুক্ত আৰু সমষ্টি আয়ুক্ত কাৰ্যালয়ৰ সমান্তৰালকৈ সোনাইতো সংযুক্ত বড় গণমঞ্চৰ বিভিন্ন দাবী লৈ অৱস্থান অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আছে জোনাই সমষ্টি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউবিপিঅ ধেমাজি জিলা সমিতিয়ে বড়ো ৰাইজৰ সহযোগত চৰকাৰৰ ওচৰত কেইবাটাও দাবী সমাধান বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বড়ো গাঁওসমূহ সম্পূৰ্ণ চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰি বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বড়োসকলক পাহাৰীয়া জনজাতি প্ৰদান কৰা, বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়া, অসম টেট আৰু কেন্দ্ৰীয় টেট উত্তীৰ্ণ হোৱা বিটিআৰৰ বাহিৰৰ বড়ো যুৱক যুৱতীৰ বাবে সুকীয়া নিযুক্তি প্ৰদান, বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ কৰা আৰু বড়ো ৰেজিমেণ্ট গঠন কৰি বড়ো যুৱকসকলক নিযুক্তি প্ৰদান কৰা আদি কেইবাটাও দাবীসমূহক লৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে যদিহে অসম চৰকাৰে তেওঁলোকৰ এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰে তেন্তে পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে। দীঘলীয়া এটা আন্দোলনৰ পৰিস্থিতি আজি বড়োসকলে তিনিটা চুক্তি কৰিবলৈ সক্ষম হ'ল। প্ৰথম হ'ল BSC চুক্তি, তাৰপিছত BTC চুক্তি, শেহতীয়াভাৱে যিটো তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিটো চুক্তি হ'ল, এই চুক্তি মৰ্মে BTCৰ বাহিৰত বসবাস কৰি থকা 10 লক্ষাধিক বড়ো জনগণৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক উন্নয়ন বা সামাজিক বা শৈক্ষিকভাৱে উন্নয়নৰ কাৰণে যি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়া হ'ল, কিন্তু আজিলৈকে এইটো অন্তৰ্বৰ্তী পৰিষদতে থাকিল। ইয়াৰ গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰিব নোৱাৰিলে এইখন চৰকাৰে। আৰু প্ৰথম পৰ্যায়ত যিটো 958খন গাঁও নটিফিকেশ্যন কৰিলেও, অধিসূচনা জাৰি কৰি বড়ো কছাৰী কাউন্সিলৰ অন্তৰ্ভুক্ত কৰিলেও বাকী 162খন গাঁও থাকি গ'ল, ৰৈ গ'ল। আৰু ইয়াৰ বাদে ৰাভা হাছং আৰু শোণিতপুৰ আৰু বিশ্বনাথত থকা ৰাভা হাছঙত 312খন গাঁও আৰু শোণিতপুৰ আৰু বিশ্বনাথ যিখিনি বিটিআৰত সোমালে তাৰ বাহিৰত থকা বড়ো গাঁওসমূহ অতি শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰি সমষ্টিসমূহ নিৰ্ধাৰণ কৰি পেলাই নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে এই দাবীটো আমি জনাইছোঁ আজিৰ তাৰিখত। অকল আজি ইয়াতে নহয়, সমগ্ৰ BTCৰ বাহিৰত প্ৰায় 22খন জিলাত আজি এই কাৰ্যসূচী চলিছে। অসমত গোটেই অসম ধৰি পেলাই সমজিলা আৰু জিলা মুঠ 22খন স্থানত এই কাৰ্যসূচী আজি পালন কৰিছে। কাৰণ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখন অসমৰ ভিতৰতে সকলোতকৈ এটা সৰ্ববৃহৎ এটা কাউন্সিল হয়। সি ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে সি বিস্তৃত হৈ আছে। ইয়াৰ লগতে আৰু ই বৰাক ভেলীতো সিঁচৰিত হৈ আছে। গতিকে যিটো বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত যিটো পুঁজি সীমিত, এই সীমিত হোৱাৰ কাৰণে যিহেতু যথেষ্ট ডাঙৰ অঞ্চল আৰু 10 লাখতকৈ অধিক জনসংখ্যা, এই জনসংখ্যাটো এই সামান্য এটা পুঁজিৰে ৰাইজক সন্তুষ্ট কৰিব পৰা নাই। গতিকে আমি ডিমাণ্ড কৰিছোঁ যে সুকীয়াভাৱে এই বড়ো কছাৰী কাউন্সিলৰ কাৰণে এটা আমাক স্পেচিয়েল পেকেজ লাগে। কাৰণ BTCক দিছে 1500 কোটি টকা তৃতীয় বড়ো শান্তি চুক্তি মৰ্মে, কিন্তু BTCৰ বাহিৰত থকা 10 লাখ জনসাধাৰণৰ কাৰণে এই চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে কোনো এটা ডেভেলপমেণ্টেল পেকেজ বিটিআৰৰ বাহিৰৰ বড়োসকলৰ কাৰণে এটা পেকেজ ঘোষণা নকৰিলে। এটা ডিমাণ্ড দিছোঁ যে আমাকো আমাৰ উন্নয়নৰ কাৰণে, BTCৰ বাহিৰৰ বড়োসকলৰ উন্নয়নৰ কাৰণে, সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাক এটা সুকীয়া পুঁজি লাগে। ইয়াৰ বাদেও যিবিলাক আমাৰ বিদ্যালয়সমূহ আছে, চুক্তিমতে 6.3 হয়, এই 6.3 মতে বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰিব লাগিছিলে। কিন্তু আজিলৈকে বড়ো মাধ্যমৰ যিটো বিশেষ ৰেহাই দিয়া হ'লেও চৰকাৰীকৰণ কৰিব লগা যিটো ব্যৱস্থা আছে, কিন্তু আজিলৈকে চৰকাৰে নকৰিলে। তাৰ বিৰুদ্ধে আমি আজি এই সংগ্ৰামত বহিছোঁ। ইয়াৰ বাদে আমাৰ বিভিন্ন ডিমাণ্ড আছে। যেহেতু BTCৰ বাহিৰত আমাৰ BKWC এৰিয়াত যথেষ্ট টেট উত্তীৰ্ণ আৰু চিটেট উত্তীৰ্ণ
শিক্ষকসকল আছে এই শিক্ষকসকলে এই স্থানীয়ভাৱে ইয়াত নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ কাৰণ বাহিৰৰ পৰা যদি আহে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী ট্ৰেন্সফাৰ লৈ গুচি যায় আমাৰ ইয়াত বড়ো মাধ্যমৰ বিদ্যালয়সমূহত শিক্ষকৰ নাটনি হৈ যায় গতিকে নাটনি শিক্ষকৰ যিটো নাটনি সমস্যা সেই সমস্যাটো সমাধান কৰিব স্থানীয়ভাৱে যিবিলাক চিটেট আৰু আসাম টেটত উত্তীৰ্ণ হৈ আছে তেওঁলোকে নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ ইয়াৰ বাদেও আমাৰ দীঘলীয়া এটা দাবী আছে যে আমি প্ৰথমৰ পৰাই এটা দাবী কৰি আহিছোঁ বড়ো ৰেজিমেণ্ট আমাক সুকীয়াকৈ লাগে আৰু যিবিলাক চুক্তি আছে আমাৰ যেনিবা 5.1 মতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল 5.2 মতে আমাৰ সুকীয়া এটা কিবা উন্নয়নৰ কাম কৰিব লাগিছিলে 5.3 মতে 2006 চনত যিটো বন অধিকাৰ আইন আৰু 6 মতে যিটো কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা যিবিলাক বড়োসকল আছে তেওঁলোকক পাহাৰীয়া জনজাতি মৰ্যাদা দিয়া এইটো চুক্তিটো তাৰমানে কি হ'ল এই সমস্যাটো দুটা চুক্তি স্থান পালে BTC চুক্তি আৰু BTR চুক্তিটো কিন্তু আজিলৈকে ইয়াৰ সমস্যা সমাধান নহ'ল ইয়াৰ বাদেও আমাৰ যথেষ্ট সমস্যা আছে 2006 চনৰ যিটো বন অধিকাৰ আইন আজিলৈকে অসমত সম্পূৰ্ণভাৱে কাৰ্যকৰী হোৱা নাই যাৰ বাবে আমাৰ বিভিন্ন জনজাতি মানুহসমূহে ভূমি সমস্যাত ভুগি আছে আৰু ইয়াৰ বাদেও যিসকল ট্ৰাইবেল বেল ব্লকৰ বাহিৰত আছে জনজাতিসকল এই জনজাতিসকলৰ সুৰক্ষাৰ বাবে আমাৰ তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত 7.1 মতে তাত উল্লেখ আছিলে যে ট্ৰাইবেল বেল এণ্ড ব্লকত নপৰা যিবিলাক জনজাতি গাঁওসমূহ আছে সেই গাঁওসমূহ মাইক্ৰ' লেভেলত বেল যদি 3খন 4খন আছে বেল বনোৱা হ'ব আৰু যদি সুকীয়াকৈ ক'ৰবাত যদি এখন গাঁও আছে তাক তাৰমানে এটা ব্লক বনাই পেলাই এই জনজাতিসকলৰ ভূমি অধিকাৰটো সুনিশ্চিত কৰিম বুলি এই চৰকাৰে কথা দিছিলে কিন্তু আজি 5 বছৰ উকলি গ'ল কোনো নহ'ল গতিকে আমি সংগ্ৰাম কৰিম এই আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহ সম্পূৰ্ণ সমাধান নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব যোৱাবাৰ আমি চিমেণ্ট চাপৰিত কৰিলোঁ আমি গুৱাহাটীত কৰিব লগা আছিলে BTC ইলেকশ্যনৰ কাৰণে পইচাইছোঁ কিন্তু আজিৰ পৰা এই আন্দোলন অব্যাহত থাকিব আজি 22খন জিলাত এই কাৰ্যসূচী লৈছে